সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ प्रतिज्ञा हेलो फ्रेंड्स सभी के जोहार। तो हम देर आसे जी मामाक देखते हेलिकप्टर एस्पेक्ट बोलते हैं। तो हम इधर এখন আছে গিয়ে শিবা করে আহি এদিকে শিবা ফোন করে তো শিবা কোন দিকে है बोलते नहीं पाते আহি तो অলপ পিছিয়ে যাব মালা এক লক করব দেখাবো সব कुछ আমাদের আসেরই নাম লাগাতেলে এই যে বাবুকে নাম লাগাতেলে কোন ফেলা আছে তো একে সোমবারে হবে বললো তো ওই গতি গিয়ে यहाँ আমাদের শুনলি মিটিং একটা পাতাইছে বলে তো দেখবো রিয়েল আগে পিছিয়ে দেখেছি মানে এখন হলে আর একবার দেখে নিব এখন ইলেকশন আই গেল তো এই কামে আসেছে তো গানা শুনবি ওর বিজেপিকে গানাই বাজবে সকলোকে আনন্দ সর্বানন্দ তাগো দিয়ে মিলতি ভাই টুমটুম টেনে আও তুই আগে পিছিয়ে দেখেছি না বাবু নাই দেখেছি দেখবি এই জন্য হ্যান্ডশেক মিলাবি গাছ থাকে বাবু তোরা ভাষণ দিয়ে দিবি খালি মাও ये बोलो अंदर आए भी नहीं तो अंदर कर दिले अंदर को पहला ही देगा अंदर दिया নির্বাচনী সমন্বয়ক দুলীয়াজান শিক্ষানগৰ সমষ্টি তেওঁকো আমি প্ৰদান কৰিব বিচাৰে সম্বৰ্ধনা জনাব বিচাৰিছো এই আন্দোলন আমি অসমৰ মানুহে অন্তৰেৰে অনুভৱ কৰিব পাৰিছো ভাৰত স্বাধীন হৈছিল আমি ভাবিছিলো ভাৰতীয় মানুহ স্বাভিমানী হৈ থাকিব ভাৰতীয় জাতীয় কংগ্ৰেছে কেৱল মাত্ৰ পাকিস্তানী আৰু মিয়া বাংলাদেশী সন্তুষ্ট কৰিবৰ কাৰণে নিয়মান হোৱা পাকিস্তানী প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে তেওঁলোকে ভাৰতবৰ্ষক দুফাল কৰি দিলে যাৰ নাম আছিলে পাকিস্তান আৰু ভাৰতবৰ্ষ নহয় জানো প্ৰথম স্বাধীনতাৰ পিছত যদি কংগ্ৰেছে ভাৰতবৰ্ষক অত্যাচাৰ কৰিছিল অন্যায় কৰিছিল এইটোৱে ভাৰত বিভাজন দুভাগ কৰিছিল তাতে শান্তি নাথাকিলে তেওঁলোকে পৰৱৰ্তী 1971 চনত আকৌ
অসমৰ আৰু পশ্চিমবংগৰ পৰা ফালি লৈ গ'ল আমাৰ বাংলাদেশ বনাই দিলে বাংলাদেশ বনাই তেওঁলোকে শান্তিত নাথাকিলে অপ্ৰয়োজনীয় বাংলাদেশী আই অসমের বুকুত আনি হিৰঞ্জীয়া অসমীয়াৰ বাবে আজি অস্তিত্ব ৰক্ষাৰ প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছে যি ৰাজনৈতিক আন্দোলন কৰিছিলে তাক উৎখাত কৰিবলৈ অহা 9 তাৰিখে আমি সকলোৱে বিন মেচিনত আমি পদম ফুলাৰ ভৰ্তি প্ৰমাণ কৰি দিম স্বাভিমানী অসমীয়া আই অসমীৰ বুকুত সদায় আমি জয়জয়ময় হৈ থাকিব লাগিব লাগিব নালাগিব ঘূৰি আছিলোঁ আজি আলোচনা ঘৰৰ মাজত আগতে সকলো জাফৰৰ মাজত আহিছে মোৰো অনুভৱ ডিব্ৰুগড় গৈ আছিলোঁ ভাবিলোঁ যে এখন মিটিং আছে সকলোকে দেখা দি যাম ভাল কৰিব আহিবিনে আজি সভাত উপস্থিত সকলোৰে প্ৰিয় অসম চৰকাৰৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ মন্ত্ৰী সৰ্বভূষণ ডাঙৰীয়া উপস্থিত ৰাজ্যসভাৰ সাংসদ তেজ গোৱালা ডাঙৰীয়া সকলোৰে মৰমৰ দুলেন বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী চলি ডাঙৰীয়া উপস্থিত ডিব্ৰুগড়ৰ বৰুৱা ডাঙৰীয়া তেৰছে ভালেখিনি কথা কৈছে ৰামেশ্বৰে ক'ব হৰবালে ক'ব মইতো কিনাৰৰ বিধায়ক লেখাৰ কথা আপোনাক ক'ব বিচাৰোঁ যে ময়ো মোৰ জীৱনৰ বহুকেইটা বছৰ দুলেনতে পাৰ কৰিছিলোঁ মই মোৰ স্কুল দুলেন কেন্দ্ৰীয় বিদ্যালয়ত পঢ়িছিলোঁ और नहाते जुड़े दिन बिल्कुल मैं होड़ पर हाथ जोड़ बैठा तो गाइस हम तेरा आई गेली এখন পানি পুরা गिरते रहो तो মানে ভাত সাত भी नहीं खाई रही 12 बजे के तो इलिए आई गेली আধুরা মিটিংটা শোনা হলো গামছা একটা একটা দিল তো নেক্সট ব্লগ মিলবো থ্যাঙ্কস ফর ওয়াচিং ফর বাই টুমটুম টিয়ানে